হাই গাইজ, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ সৰু এটা কনফিউজন দূৰ কৰিব বিচাৰিছোঁ। চাওক, টপিকটো একেবাৰে সৰু হয়, কিন্তু এটা মষ্ট ইম্পৰ্টেণ্ট বিষয় হয়, এটা জানিবলগীয়া বিষয় হয়। চাওক, ইমেইল আৰু জিমেইল এই বস্তু দুটাৰ মাজত পাৰ্থক্য কি আছে বাৰু? কি পাৰ্থক্য আছে এই দুটাৰ মাজত? এটা আমি ইমেইল লিখোঁ, এটা আমি জিমেইল লিখোঁ, কিন্তু দুটাইটো একেই কাম কৰে, কিন্তু এটা আমি ইমেইল এটা জিমেইল কিয় লিখোঁ আমি? চ' সকলোবোৰ কনফিউজন এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ শেষ কৰি পেলাম। চ' ভিডিঅ'টো সকলোকে চাই থাকক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট আমি লৈছোঁ ইমেইল। ইমেইলৰ ফুল ফৰ্ম হৈছে ইলেক্ট্ৰনিক মেইল। ই ফৰ ইলেক্ট্ৰনিক, অৰ্থাৎ ইলেক্ট্ৰনিক মেইল, অৰ্থাৎ ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে যিকোনো এটা তথ্য গ্ৰহণ কৰা বা পঠোৱাকে আমি ইলেক্ট্ৰনিক মেইল বা ইমেইল বুলি কোৱা হয়। আৰু ইমেইল হৈছে জাষ্ট এটা মাধ্যম যিকোনো এটা তথ্য অনা নিয়া কৰাৰ বাবে। এতিয়া আমি জিমেইলটোৰ বিষয়ে অলপ কিছু কথা জানি ল'ম, তাৰপিছত আমি ইমেইল আৰু জিমেইলৰ মাজত আমি ডিফাৰেঞ্চটো বিচাৰি পাই যাম। চাওক, জিমেইলৰ ফুল ফৰ্ম হৈছে গুগল মেইল, ঠিক আছে। জি ফৰ গুগল, অৰ্থাৎ গুগল মেইল। ইয়াত গুগলটো হৈছে এটা ছাৰ্ভিচ প্ৰভাইডাৰ, ঠিক আছে। গুগলে আমাক ছাৰ্ভিচ দিছে যিকোনো এটা তথ্য অনা নিয়া কৰাৰ বাবে। অৰ্থাৎ আমাক গুগল হৈছে এটা কোম্পানী যিটো আমাক ছাৰ্ভিচ দিয়ে যে মেইল এটা গ্ৰহণ কৰাব পাৰি বা আমি যিকোনো ঠাইলৈ পঠাব পাৰি, ঠিক আছে। এতিয়া চাওক, আপোনালোকক একেবাৰে সহজভাৱে বুজাই দি আছোঁ। চাওক, এই লেটাৰখন মই যদি ক'ৰবালৈ পঠাব লাগে, তেন্তে মই কেনেকৈ পঠাব পাৰিম? ডাকযোগে পঠাব পাৰিম। কিন্তু ডাকযোগে পঠালে কিহৰ প্ৰয়োজন হ'ব? এজন পিয়নৰ প্ৰয়োজন হ'ব, ঠিক আছে। পিয়নজনে অনা নিয়া কৰিব লাগিব, গতিকে এজন পিয়নৰ প্ৰয়োজন হ'ব। এতিয়া চাওক, ইয়াত মই ভালকৈ কথাটো বুজাই দি আছোঁ। এই লেটাৰখন যে মই যে ডাকযোগে পঠাই দিব পাৰিম, এই ডাকযোগে পঠোৱাটো হৈছে ইমেইল, অৰ্থাৎ যিকোনো এটা মাধ্যম যে ডাকযোগে পঠাব পাৰি, এইটো এটা মাধ্যম হয়। এইটোকে আমি ইমেইল বুলি কওঁ। অৰ্থাৎ আমি ইলেক্ট্ৰনিক মাধ্যমৰ সহায়ত পঠাওঁ, গতিকে এইটো ইমেইল বুলি কওঁ। আৰু এইটো মই ডাকযোগে পঠাম, ঠিক আছে। এই ডাকযোগে অৰ্থাৎ এইটো বুজাইছে যে ইলেক্ট্ৰনিক মেইল। গতিকে ইয়াত এজন পিয়নৰ যে প্ৰয়োজন হ'ব, এই পিয়নজনেই হৈছে গুগল মেইল, অৰ্থাৎ গুগলে আমাৰ ছাৰ্ভিচ দি আছে। গতিকে অৰ্থাৎ এইটো পিয়নৰ লগত তুলনা কৰিছোঁ। গতিকে যিকোনো এজন লাগিব যে এই লেটাৰখন নিবৰ কাৰণে, চিঠিখন নিবৰ কাৰণে, ঠিক আছে। গতিকে ইয়াত পিয়নজন হৈছে গুগল, অৰ্থাৎ ইয়াত গুগলে আমাক ছাৰ্ভিচ দি আছে, গতিকে ইয়াক আমি জিমেইল বুলি কওঁ। চ' আপোনালোকে ভালকৈ বুজি পালে। যদি আপোনালোকে ভিডিঅ'টোৰ যোগেদি ইমেইল আৰু জিমেইলৰ মাজৰ পাৰ্থক্যটো বিচাৰি পাইছে, তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব। এণ্ড এনেকুৱা ধৰণৰ সৰু সৰু প্ৰয়োজনীয় কথাবোৰ জানি থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।